বতৰটো গুমা বৰষুণ দিব যেন পাইছো এপ্ৰিল মাহ হ'ল যে বৰষুণৰ ছিজনটো আৰম্ভ হ'ব হৈছে আৰু এই কংক্ৰিটৰ মহানগৰীত বৰষুণ পৰিবৰ বাবেও যথেষ্ট কষ্ট কৰিবলগীয়া হয় বিল্ডিং আৰু প্ৰদূষণৰ পৰা বৰষুণ অহাৰ ৰাস্তাই বিচাৰি নাপায় ৰ'বা মই অৰ্ডাৰটো লৈ আহোঁ চিয়'ৰ আমাৰ যে নতুন পিয়াৰ গৰাকী বহুত ভাল জানা আচ্ছা তাৰমানে তোমাৰ মনে খাইছে এই প্ৰকেনৰ ভাগ্যখন ইমানো ভাল নহয় দিয়া যে মনে খোৱা ছোৱালীজনীয়ে পাই যাব এটা কাম কৰা তুমি নতুন পিয়াৰজনীক প্ৰপ'জাল এটা দি দিয়া দেৰিয়ে হ'ল তেখেত বিবাহিতা অ' শিট চেছ তেন্তে তুমি বেলেগ ছোৱালীয়ে চোৱা দেই বিৰাট পিয়া লাগি আছিল জানা আৰু লগতে ভোকো তুমি সঁচাকৈ দিনটো একো খোৱা নাই সেয়া খালোতো আৰু কিবা খাবা নাই 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 আৰু একো নাখাওঁ তোমাৰ আৰু খৰচ নকৰাও দে ভাই থেংক ইউ ছ' মাছ ফৰ দ্য জুচ এই এটা কাম কৰিবা না এদিন আমাৰ অফিচলৈ আহিবাচোন মানে আহিবাই টিফিন টাইমত আহিবা আমি সকলোৱে আড্ডা মাৰিম আৰু আমাৰ নতুন পিয়াৰকো চিনাকি কৰি দিম যাম দিয়া এদিন তুমি যেতিয়া ভাল বুলি কৈছা তেওঁক এবাৰ লগ কৰিব লাগিব আহিবা ম্যাডাম চা বিনয় তুমি গান গাবলৈও শিকিছিলা নেকি বাৰু কি কয় মেডাম মই ক'ত গান শিকিম ইমান ভাল কেনেকৈ গোৱা এই ৰেডিঅ'তে শুনিছিলোঁ আৰু ছোটবেলায় হে মায়ে সেই ৰবীন্দ্ৰ সংগীত শিকাইছিল তোমাৰ মায়ে গান গায় নেকি আগতে গাইছিল এতিয়া নাগায় আমি সৰুকালত মায়ে আমাক ৰবীন্দ্ৰ সংগীত শিকাইছে তাৰমানে তোমাৰ মা ৱেষ্ট বেংগলৰ হে বাবা ৱেষ্ট বেংগলৰ ছোটবেলায় বাবা ইয়াত আহি গ'ল অ' আচ্ছা সেইকাৰণে সেইদিন আন্দোলনৰ কথা কওঁতে তোমাৰ খং উঠিছিল তোমালোকৰ দেউতাই চাগে বহুত চাফাৰ কৰিবলগীয়া হৈছিল ন মেডাম চাহ ঠাণ্ডা হৈ যাব খাই লওক দিদি কি রে বিনয় ভালো আছিস তো দিদি আরে সে কি কথা এমন করছিস কেন স্ট্রেঞ্জ মুখ সবে অফিসত দেখি বাঘ দেখার দরে করিছে যে আপনি কেমন কেমন আছেন দিদি ভালো আছি আরে খোকা অমন করিস না যা যা নিজের ডিউটি কর পিয়ারও আছে তো হ্যাঁ দিদি হয় আহক বহকচোন আচলতে একো ৰেছপণ্ড নকৰাকৈয়ে কেবিনত সোমাই আহিলোঁ নাই নাই একো নাই কেবিনটো দেখি একচুৱেলি নিজৰ লাগি গ'ল আচলতে এই দুনিয়াত মানুহৰ নিজৰ বুলি একোৱে নাই মোৰ বুলিতো একোৱে ধৰি ৰাখিব নোৱাৰি সকলোবোৰ মাত্ৰ অলপ দিনৰ বাবেহে নিজৰ হৈ থাকে মাথো কিছুদিনৰ মায়া আৰু মোহ এটা বস্তু কিন্তু সদায় নিজৰ হৈ থাকে সেইটো হ'ল সেলফ আইডেন্টিটি আত্মপৰিচয় ভেৰি ইণ্টেলেকচুৱেল
মোৰ পৰিচয়টো নিদিয়াকৈ ভাষণ আৰম্ভ কৰাৰ বাবে এনেকৈ কৈছা চাগে, নহয় জানো? এনিৱেজ, মই মহুৱা ৰয়। ছমাহ আগলৈকে মই এডকনৰ পিয়াৰো আছিলোঁ। এইটো কেবিনত বহুত দিন জব কৰিছিলোঁ। আপুনি আজিহে আহিল যে? কিয়? মই আগতে আহিম বুলি আপোনাক কোনোবাই কৈছিলে নেকি? নাই কোনেও একো কোৱা নাই, কিন্তু মই আপুনি অহাটো বিচাৰি আছিলোঁ। মোৰ মনটোৱে আপুনি অহাটো বিচাৰি আছিলে। এইটো অফিচত কি জানি আপুনি মোৰ বেয়াবোৰে শুনিছে, নহয়নে? শুনাততো মোৰ বেয়াবোৰে শুনিব লাগে। নহয়, ইয়াত মোক আপোনাৰ কথা কোনেও একো কোৱা নাছিলে। আপোনাৰ কথা মোৰ পৰা লুকুৱাই ৰখাটোহে অৰ্ডাৰ আছিলে। আচ্ছা, এই অফিচত, এই কেবিনত মই নিজেই আপোনাক আৱিষ্কাৰ কৰিছোঁ। আৱিষ্কাৰ? ঐ ষ্টেলা, অফিচত কোন আহিছে জানো নাই? কোন আহিছে? মহুৱা ৰয় আহিছে। কি কোৱা? কিয় আহিছে? আকৌ সোমাব নেকি? কিয় আহিছে এইবোৰ মই একো নাজানো। মোক জাষ্ট হাই মায়া বুলি কৈ নিজৰ ৰুমৰ ফালে গৈছে, মানে পিয়াৰৰ ৰুম। তাই ইয়াত অহা পাৰ্মিশ্যন আছে জানো? নাজানো, মোৰ কিন্তু বিৰাট ভয় লাগি আছে। যদি MD ছাৰ বা বেনাৰ্জী ছাৰ আহি যায়? আজিতো অফিচত কোনো নাই। যদি আহি যায় মই মৰি গ'লো কিন্তু। কিয় ভিতৰলৈ যাব দিছা বুলি মইহে গালি খাব লাগিব। তাই চাগে ভাজতী বাৰ পৰা টকা পইচা বিচাৰি আহিছে। শুনিছোঁ যাকে লগ পাই তাকে মদ খাবলৈ পইচা বিচাৰে। যি বিচাৰি বিচাৰক, মুঠতে ছাৰহঁত অহাৰ আগত ওলাই গ'লে হ'ল। মই কি কৰোঁ এতিয়া? নিজৰ জেগাত গৈ কামবোৰ কৰি থাকা, যোৱা। যদি ওলাই আহি তাতে টকা বিচাৰে? নাই, মই অলপ দেৰি ফুটিয়ে দিওঁ বুইছা। আপোনাক আৱিষ্কাৰ কৰাৰ পাছৰ পৰাই ভাবি আছিলোঁ আপুনি আহিব, আপোনাক এদিন লগ পাম। আহিবলৈ আচলতে দৰকাৰে পৰা নাছিল। সেইটো অফিচৰ ভিতৰতো বাদে দিয়ক, এইটো চৌহদত কেতিয়াও ভৰি দিয়াৰ কথা ভাবিব পৰা নাছিলোঁ। তেন্তে আজি নিশ্চয় কিবা জৰুৰী কামতে আহিলে। অঁ, এইফালে অলপ ওলাই আহিছিলোঁ, ভাবিলোঁ এবাৰ সোমাই যাওঁ। ইয়াতে মোৰ বস্তু কেইটামান এৰি থৈ গৈছিলোঁ। ভাবিছিলোঁ সেইকেইটা কোনোদিনাই দৰকাৰ নহ'ব, কিন্তু কাৰণ সেইকেইটা আপোনাৰ নিজৰ বস্তু। আছে নেকি বাৰু ক'ৰবাত? পেলাই দিছা যদিও কোনো কথা নাই, সিমানো ইম্পৰ্টেণ্ট নহয়। ইমান ইম্পৰ্টেঞ্চ নোহোৱা বস্তু এটা বিচাৰি আপুনি ইয়ালৈ নাহে। আপুনি যিমান সুন্দৰী সিমান টেঙৰ নহয় কিন্তু। কিয়? ধুনীয়া হ'লে টেঙৰ হ'ব লাগিব নেকি? হোৱাটো প্ৰয়োজন, নহ'লে বিপদত পৰা যায়। সুন্দৰী ছোৱালীবিলাক অলপ চালাক নহ'লে নিজৰে বিপদ হয়। আচ্ছা, একদম 100% সঁচা কথা কৈছে আপুনি। আপুনি তাৰমানে বেছ চালাক হ'ব? তাৰমানে মই ধুনীয়া? সেই প্ৰশ্নটো আপুনি আপোনাৰ হাজবেণ্ডক এদিন সুধিব। তেওঁ ক'ব আপুনি কিমান ধুনীয়া। বিনয়, কি হ'ল? নাই, একো নাই। চাহ একাপ খাবি? না, নাখাওঁ। কি হৈছে? মনটো বেয়া নি? না না, কিছু হোৱা নাই। এনেই কিবা এটা দুখ লাগি আছে। ডেকা ল'ৰা কি দুখ থাকে অ'? মিছামিছি। কি হৈছে? মাৰ গা বেয়া নেকি? না না, মাৰ গা ভালে আছে। বহুত দিন পিছত দিদিক দেখা পাই মনটো কিবা লাগি গ'ল। দিদি? কোন দিদিক দেখিলেনো? মহুৱা দিদি। মহুৱা? ক'ত দেখিলি? ক'ত আছে তাই? আমাৰ অফিচত আহিছে। মোক কিমান যে মৰম কৰিছিল, কিমান যে সহায় কৰিছে, আজি দিদিক দেখা পাই মোৰ মনটো কিবা এটা বেয়া লাগি গ'ল। মহুৱা আহিছে? আমাৰ অফিচত কিয় আহিছে? কি কাম আছে তাইৰ? নাজানো কিয় আহিছে,
মোক সুধিলে পিয়াৰো আছেনে তাৰ পাছত পিয়াৰো মেডামৰ ৰুমত সোমাই গ'ল ভাস্বতীৰ লগত মোৰ লগত কিবা কাম থাকিব পাৰে মই নিজৰ এটা দৰকাৰত আহিছোঁ আৰু গুচি যাম আৰু মই এইটোও নাভাবোঁ যে আপুনি মোৰ বস্তুবিলাক ৰাখিছে বা ৰাখিবই লাগিব তাৰো কোনো কথা নাই আপুনি যিকেইটা বস্তু এৰি গৈছিলে সেইকেইটা মই পেলাই দিব লাগিছিলে কিন্তু তাত কেইখনমান মেগাজিন আৰু এখন ডায়েৰী আছিলে যিকেইটা মই পেলাই দিব নোৱাৰোঁ আপোনাৰ বস্তু য'ত যেনেকৈ ৰাখিছিলে তেনেকৈ ৰাখি থোৱা আছে আপুনি এতিয়া লৈ যাব পাৰিব আচলতে এতিয়া মোৰ এই ডায়েৰীখনৰহে বেছি প্ৰয়োজন ইয়াত মোৰ কিছুমান ইম্পৰ্টেণ্ট নাম্বাৰ আছে মেগাজিন কেইখন নালাগে সেইবোৰৰনো কি কাম আছে মই লিখা কিবা কিবি আৰ্টিকেল দুটামানহে আছে যিবোৰ এতিয়া মোৰ বাবে মূল্যহীন আপোনাৰ ক্ৰিয়েশ্যনখিনিৰ মদ আৰু চিগাৰেটৰ সমানো মূল্য নাইনে মানুহৰ ক্ৰিয়েশ্যনবিলাকেই মানুহক আইডেণ্টিটি দিয়ে সৃষ্টিৰে মানুহ জনমানসত চিনাকি হৈ পৰে কোনোবা গল্পকাৰ কোনোবা কবি কোনোবা যদি পৰিচালক কোনোবা চিত্ৰকাৰ বা অভিনেতা মোৰ চিনাকি কেৱল এটাই মহুৱা মহুৱা ৰয় এক ৰহস্যময় নাৰী এজনী বাদ দিয়ক এইবোৰ কথা নো আই ডোণ্ট হেভ দ্য হেবিট নাখালেও কেতিয়াবা ফূৰ্তিত নাই নাই মোৰ এইবোৰ নচলে ফূৰ্তিটো নচলে দুখতো নচলে মানে মদ চিগাৰেট খাবৰ বাবে মই সুবিধা বিচাৰি নাথাকোঁ তেনেহ'লেতো মোৰো ইয়াত নচলিব কাৰণ মই জ্বলাই দিলে আপুনি আমনি পাব নহয় জানো চিগাৰেটৰ ধোঁৱাই খোৱা মানুহজনতকৈ কাষত থকা মানুহজনক বেছিকৈ উপকাৰ কৰে কিন্তু মই চিগাৰেট খোৱা মানুহৰ কাষতেই থাকিব লাগে কাৰণ মোৰ হাজবেণ্ডেও চিগাৰেট খায় আপুনি কিন্তু বহুত ইণ্টাৰেষ্টিং পাৰ্চন আপোনাক লগ পাই বিৰাট ভাল লাগিল বাই দ্য ৱে মোৰ যে বস্তুখিনি আপুনি ঘূৰাই দিলে তাৰ বাবে থেংক ইউ ছ' মাছ আচলতে এই ডায়েৰীখনত থকা নাম্বাৰখিনিত মই ফোন কৰিলে মোৰ এটা চাকৰি হৈ যাব আৰু ৩-৪ দিন হ'ল মদ খাবলৈও পইচা নাই গতিকে আপোনাক মইতো বহুত ধন্যবাদ জনাব লাগে প্ৰখেনে এনে কোৱা নাই যে আমাৰ নতুন পিয়াৰজনী বহুত ভাল মানুহ প্ৰখেনক আপুনি লগ কৰে ধুৰ বিনা স্বাৰ্থত আজিকালি কোনে কাক লগ কৰে তাক মই ৰাস্তাত হঠাৎ এবাৰ লগ পাইছিলোঁ তেতিয়াই সি মোক কৈছিল আমাৰ নতুন পিয়াৰজনী বহুত ভাল মানুহ জানা এডকনৰ ষ্টাফ বিৰাট ভাল মোৰ ভাল লাগিছে কিন্তু বেনাৰ্জী বুঢ়া বহুত সত্যান মানুহ চব বস্তুকে এডভাৰটাইজৰ লগত তুলনা কৰিব বিচাৰে ময়ো তাক দেখাই দিলোঁ নহয় আপোনাৰ বেনাৰ্জী ছাৰৰ লগত কিবা লাগিছিল নেকি প্ৰথম দিনাখন আহিয়ে মই লোকৰ বদনাম গাইছোঁ ভাবকচোন মই কিমান পৰচৰ্চা কৰা মানুহ অ'কে চলো বাই ৰ'বচোন মোৰ অলপ কথা আছে নমস্কাৰ মই নীৰৱমন শৰ্মা আৰু মই আইৰিছ ছেত্ৰী ৰঙৰ সমূহ দৰ্শকবৃন্দলৈকে জনাবলৈ পাই সুখী হৈছোঁ যে আজি নিশা 9 বজাৰ পৰা প্ৰত্যেক সোমবাৰৰ পৰা শনিবাৰলৈকে আপোনালোকে চাবলৈ পাব এখন নতুন ধাৰাবাহিক পতিতৰা আপোনালোকৰ